চৰকাৰী শিক্ষা খণ্ডৰ এখন ব্যতিক্ৰমী বিদ্যালয় কৰ্মমুখী ব্যৱহাৰিক শিক্ষাৰে ছাত্ৰ-ছাত্ৰীক পথ প্ৰদৰ্শন ৰাজ্যিক পৰ্যায়ত বিদ্যালয়খনে লাভ কৰিছে বিশেষ কেইবাটাও বঁটা ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ভিতৰত অন্যতম এইখন বাক্সাৰ বৰমা উত্তৰ বজাৰ প্ৰাথমিক বিদ্যালয় 1975 চনতে স্থাপিত এই বিদ্যালয়খনত বৰ্তমানে শিক্ষা গ্ৰহণ কৰি আছে 111 গৰাকী শিক্ষাৰ্থীয়ে বিদ্যায়তনিক শিক্ষাৰ উপৰিও সালে চকুৰোৱা এই বিদ্যালয়খনৰ নৈসৰ্গিক পৰিৱেশৰ মাজত শিক্ষাৰ্থীসকলক জীৱনমুখী ব্যৱহাৰিক শিক্ষাদানতো সমানে গুৰুত্ব দি আহিছে প্ৰধান শিক্ষয়িত্ৰী সৰস্বতী ৰাভা মুছাহাৰীয়ে শিক্ষাৰ্থীসকলক কৃষিৰ সৈতে পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে বিদ্যালয় পৰিসৰতে কৰিছে পানীলাও ৰঙালাও জলকীয়া বিন লেচেৰাৰ লগতে বিধে বিধে জৈৱিক খেতি বিদ্যালয়তে উৎপাদিত এইসমূহ সতেজ পাচলিৰে শিক্ষাৰ্থীসকলক প্ৰদান কৰি আহিছে মধ্যাহ্ন ভোজনৰ খাদ্য নমস্কাৰ মোৰ নাম ময়ূৰী দাস মই মোৰ স্কুলখন বহুত ভাল পাওঁ আৰু ফুলনি বাগিচা এইবোৰ আমাৰ সদায় পানী দিওঁ আমি আৰু খেতিতে আমাৰ এই লোক দাদা হ'ল আমাক আৰু সহায় কৰি দিয়ে সেইবোৰত আৰু আমি যিমান পাৰো স্কুলখন ভাল কৰি ৰাখিবলৈ চফা কৰি ৰাখিবলৈ চেষ্টা কৰোঁ আৰু মই নৃত্য কৰোঁ আৰু মই স্কুলখনৰ কৃষ্টি সেৱিকাত মই গ্ৰুপো খুলিছোঁ ধুনীয়াকৈ আৰু পেইণ্টিং আৰু এইবোৰ ৱাল পেইণ্টিং আমাৰ বাইদেউহঁতে কৰিছে বৰমা উত্তৰ বজাৰ প্ৰাথমিক বিদ্যালয় ইয়াতে মোৰ নাতি পঢ়ে কি ক'ব স্কুলখনতো ভালেই স্কুলখনতো আমাৰ 111 জন ছাত্ৰ ছাত্ৰী আছে আৰু আমাৰ বাইদেউ ৱাল বিলাক পেইণ্ট কৰি থাকে তাৰপাছত খেতি বাতিও কৰা হয় সদায়তো খাদ্য দিয়ে থাকে খেতি লাও দিয়ে বিন ভাজি দিয়ে বিলাহী আছে শাক পাচলি শেষে হৈ গ'ল বাইদেউ ভালেই হৈছে আৰু বাইদেউহঁতেও ক্ষতি নকৰা আহিয়ে থাকে নমস্কাৰ মোৰ নাম সৰস্বতী ৰাভা মুছাহাৰী বিদ্যালয়খনৰ নাম হ'ল বৰমা উত্তৰ বজাৰ প্ৰাথমিক বিদ্যালয় আৰু আমাৰ বিদ্যালয়ত আমি শৈক্ষিক পৰিৱেশটো যেনেকৈ আগুৱাই নি আছোঁ ঠিক তেনেকৈ তেওঁলোকৰ খাদ্যৰ ক্ষেত্ৰতো আমি নজৰ ৰাখিছোঁ আৰু যিমানবিলাক খাদ্য খোৱা যায় সেইখিনি আমি বিদ্যালয়তে উৎপাদন কৰোঁ লগতে ল'ৰা ছোৱালীৰ আজিকালি যিহেতু গোটেইকেইটা দিশে আমাৰ ডেভেলপ হ'ব লাগে তাৰ কাৰণে TLM হিচাপে আমি প্ৰত্যেকটো ৰুমতে বাউণ্ডাৰীবিলাকতো আমি পেইণ্টিং কৰিছোঁ তেওঁলোকে তাতে চাই শিকিব পাৰে লগতে ছ'চিয়েল মেছেজ হিচাপে আমি বাউণ্ডাৰী ৱালৰ বাহিৰতো গোটেইখিনি ছ'চিয়েল মেছেজ লিখা আছে তাতে যেনিবা শিশু শ্ৰমিকবিলাক বন্ধ কৰা বা স্বচ্ছতাৰ বিষয়ে আছে তাৰপাছত ল'ৰা ছোৱালীৰ যিটো শৈক্ষিক শিক্ষাটোৱেই যে মূল শিক্ষা নহ'লে যে মানুহ চলিব নোৱাৰে সেই বিষয়ে আমি গোটেই স্কুলৰ গাৰ্জেনৰ বাহিৰেও গোটেই ৰাইজকো আমি অৱগত কৰাৰ কাৰণে তাতে বহুত কিছুমান ছ'চিয়েল মেছেজ আমি তাত লিপিবদ্ধ কৰিছোঁ অংকন কৰা গৈছে আমাৰ ইয়াতে এই বৰ্তমান 111 জন আছে বঁটা পাইছোঁ 22 চনৰ পৰা আমি 7টা বঁটা পালোঁ 8টা বঁটা পাইছোঁ সিদিনা আমাৰ যিটো TLM প্ৰতিযোগিতা আছিল কেইদিনমান আগতে মাত্ৰ হৈ গ'ল তাতে আমি লিটাৰেচিত ক্লাষ্টাৰ লেভেলতো প্ৰথম পাইছোঁ ব্লক লেভেলতো প্ৰথম পাইছোঁ মন কৰক এই দৃশ্য বিদ্যালয়ৰ দেৱালত এইদৰে সজাই থোৱা হৈছে মহান ব্যক্তিসকলৰ ছবি ইয়াৰ উপৰিও ব্লক আৰু জিলা পৰ্যায়ৰ TLM প্ৰতিযোগিতাৰ সাক্ষৰতা শাখাত 2025 চনত প্ৰথম পুৰস্কাৰ ক্লাষ্টাৰ পৰ্যায়ৰ TLM প্ৰতিযোগিতা 2024 প্ৰথম পুৰস্কাৰ 2022 চনত শ্ৰেষ্ঠ SMC ক্লাষ্টাৰ আৰু জিলা পৰ্যায়ৰ ৰন্ধন প্ৰতিযোগিতা 2023 ক্ৰমে প্ৰথম আৰু তৃতীয় পুৰস্কাৰ 2022 লাচিত দিৱসত জিলা পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰকে ধৰি 2024 চনত জিলাৰ জল জীৱন মিছন পুৰস্কাৰো লাভ কৰিছে বিদ্যালয়খনে।
বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী সৰস্বতী ৰাভা মুছাহাৰী আৰু স্থানীয় লোকসকলৰ সহযোগিতাৰ বাবে আজি এইদৰে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে চৰকাৰী বিদ্যালয়খনে। বাক্সাৰ পৰা সুবৰ্ণ পাঠক MB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।